নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টিত আগন্তুক গ্ৰেড 3 গ্ৰেজুৱেট লেভেল এক্সামটোৰ বাবে কেইটামান মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ যদি কুৱেশ্যনসমূহ চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টি প্ৰথম কুৱেশ্যনটো হৈছে সমগ্ৰ ধৰাপৃষ্ঠত দিন ৰাতি সমান হোৱা দিনটো কি বুলি কোৱা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাবিষুৱ নেক্সট কুৱেশ্যনটো হৈছে ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰ আমেৰিকা ইউৰেল পৰ্বতমালাই কোন দুখন মহাদেশক পৃথক কৰিছে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এছিয়া আৰু ইউৰোপ মহাদেশক নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন মহাসাগৰত মেৰিয়ান খাদ অৱস্থিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰশান্ত মহাসাগৰ অলিম্পিক ৰিঙত কোনটো ৰঙে আফ্ৰিকাৰ প্ৰতিনিধিত্ব কৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলা আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল এখনৰ সাধাৰণ সময়ৰ সময়সীমা কিমান অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 90 মিনিট অমান চেহৰাৱাত তলৰ কোনটো খেলৰ সৈতে জড়িত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মল্লযুঁজ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মণিকোট পাহাৰত নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন কাব্যগ্ৰন্থৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুদীৰ্ঘ দিন আৰু ঋতু তলৰ কোনখন নলিনীবালা দেৱীৰ ৰচিত কবিতা পুথি অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অলকানন্দা ভাৰতৰ কেইখন ৰাজ্যৰ লগত অসমে সীমা ভাগ কৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7খন ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি MS স্বামীনাথন বিশ্ব গড় দিৱস কিমান তাৰিখে পালন কৰা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 ছেপ্টেম্বৰ কলম্বিয়াৰ ৰাজধানী কি অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বগোটা নেক্সট কুৱেশ্যনটো হৈছে লনাৰ হ্ৰদ ক'ত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাৰাষ্ট্ৰ পাকিস্তানৰ চহৰ লাহোৰ তলৰ কোনখন নদীৰ পাৰত অৱস্থিত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰবি নদী নেক্সট কুৱেশ্যনটো হৈছে পশ্চিম প্ৰশান্ত মহাসাগৰৰ অঞ্চলত উঠা ভয়ানক ঘূৰ্ণীবতাহক কি নামেৰে জনা যায় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টাইফুন 1916 খ্ৰীষ্টাব্দত হোম ৰুল লীগ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এনি বেচাণ্ট কিমান খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেট ট্ৰাংক ৰোড নিৰ্মাণ কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1839 খ্ৰীষ্টাব্দত সৌৰজগতৰ কোনটো গ্ৰহৰ ঘূৰ্ণন অন্য গ্ৰহৰ ওলোটা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শুক্ৰ নেক্সট কুৱেশ্যনটো হৈছে সৌৰজগতৰ গ্ৰহসমূহৰ ভিতৰত আটাইতকৈ শীতল গ্ৰহ কোনটো অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰেনাছ প্ৰতি বছৰে কিমান তাৰিখে ৰাষ্ট্ৰীয় পতাকা দিৱস পালন কৰা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 22 জুলাই নেক্সট কুৱেশ্যনটো হৈছে 2024 চনৰ 78 সংখ্যক স্বাধীনতা দিৱসৰ বিষয়বস্তু কি আছিলে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিকশিত ভাৰত নেমু টেঙাত থকা এচিডবিধৰ নাম কি অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাইট্ৰিক এচিড নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত অসমীয়া ভাষাৰ উন্নতি সাধনী সভাৰ জন্ম হৈছিল
অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1888 চনত। আল্পছ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, ইউৰোপ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইউৰোপ। পাটাগনিয়া হৈছে নদী, নাতিশীতোষ্ণ মৰুভূমি, পৰ্বতমালা, উষ্ণ মৰুভূমি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাতিশীতোষ্ণ মৰুভূমি। এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোহিত সাগৰ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সমাধিস্থলক কি বুলি কোৱা হয়? উদয়ভূমি, বীৰভূমি, মহাপ্ৰয়াণঘাট, অভয়ঘাট। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাপ্ৰয়াণঘাট। তলৰ কোনজন সাহিত্যিকক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হীৰেণ ভট্টাচাৰ্য। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।